এয়া দুৱাৰমুখতে বহি ল'লোঁ। তাৰপৰা চাহ পানী বাতি ৰাতিপুৱাতে তাৰপিছত কল আনি ল'লোঁ। কল মুঠতে দুটা লৈ খাই ল'লোঁ। চাহ পানী বাতি খাই এয়া প্ৰথম যাত্ৰা মানে গাঁৱলীয়া মানুহ। মই একেবাৰে সুন্দৰ তাৰমানে একদম ধুৰন্ধৰ গাঁৱলীয়া মানুহ। মোৰ যাত্ৰাটো এনেকৈ আৰম্ভ হয়। ৰাতিপুৱা শুই উঠি মুখখন ধুই মেলি দৰ্জাৰ মুখতে বহাটো মোৰ আদত। এই দৰ্জাৰ মুখতে বহি চাহ পানী বাতি লওঁ। ৰাস্তাৰ ফালে দুই এজন মানুহ যায় মাত দি, আৰু কোনোবা এজন আহিলে আহে, নহ'লে অকলে চাহ পানী বাতি লৈ ৰাতিপুৱা যিকোনো এটা চাহ পানীৰ লগত খোৱা মোৰ অভ্যাস আছে। নহ'লে বা কল, নহ'লে বা যিকোনো এটা বস্তু চাহৰ লগত খাই এতিয়া লাহেকৈ যাত্ৰাটো আৰম্ভ কৰিম। নহ'লে বা দাখন লৈ বাৰী দিগি এপাক ভাত হয় মানে, নহ'লে বা গাড়ীখন লৈ কিনি কেইবাৰ এঘণ্টা হাল মাৰি আহিম। ঠিক তেনেকেই আৰম্ভ হৈ যায়। এনেকেই মানে যাত্ৰাটো বৰ দীঘলীয়া নহয় আৰু এনেকেই দিনটো পাৰ কৰাম যেনে তেনে। আৰু যিহেতু নেকি আমি একেবাৰে দুখীয়া, গতিকেলৈ এনেকেই আৰু যাত্ৰাটো আপোনালোকে কেনেধৰণৰকৈ ৰাতিপুৱা শুই উঠি কেনে কৰে কি কৰে আপোনালোকেও শ্বেয়াৰ কৰিব। তো এইবোৰকে শ্বেয়াৰ কৰি আজি ভিডিঅ'টো